নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি মই মাছৰ কণীৰে কেনেকৈ বৰা বনালোঁ এইটোকে আপোনালোকৰ ওচৰত আজি শ্বেয়াৰ কৰিছোঁ। আপোনালোকে বনাই খাই পাইছেনে বাৰু? যিজনে বনাই খাই পাইছে নিশ্চয় গম পাই চাগে। প্ৰথমে মই বাতি এটাত দিম মাছৰ কণীটো লৈছোঁ, লৈ এনেকৈ পিটিকিছোঁ, একদম মিহি মিহিকৈ পিটিকিছোঁ। এনেকৈও আপোনালোকে বনাই খাবচোন, কিমান টেষ্টি লাগে। আৰু মই লগত দিছোঁ বেচন অলপ অলপকৈ দি পিনি আকৌ সানি আছোঁ। আৰু সৰু সৰুকৈ কাটি থৈছিলোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া, এইটো দি দিছোঁ। আৰু জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু শুকান জলকীয়া গুড়ি আৰু নিমখ হালধি সকলোবিলাক দি পিনি আকৌ ধুনীয়াকৈ মিক্স কৰিছোঁগৈ। ধুনীয়াকৈ সানি লৈছোঁ। আকৌ ধুনীয়াকৈ সানি লৈ এতিয়া মই গেছত টাৱা এটা গৰম কৰি থৈছিলোঁ, গৰম হ'বলৈ দিছিলোঁ। তাতে এতিয়া এইটো ভাজি ল'ম। টাৱাটো এতিয়া গৰম হ'ল। এতিয়া মই সৰিয়হ তেল দি দিছোঁ। কোনে কোনে বাৰু বনাই খাইছে আৰু আপোনালোকে কেনেকৈ বনাই কমেণ্ট বক্সত জনাবচোন। মই ধুনীয়াকৈ টাৱা দি দিছোঁ। এতিয়া টাৱা দি আঠেৰে সাঙৰি এনেকৈ কৰি দিছোঁ অলপ। আৰু ধুনীয়াকৈ হৈ গ'ল আৰু ইমানেই টেষ্টি খাবলৈ। মই ধুনীয়াকৈ হৈ গ'ল। এতিয়া পিচ পিচকৈ কাটি লৈছোঁ। আৰু ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এতিয়া মই আলু আৰু বিলাহীৰ লগত বনাম আৰু কিন্তু আপোনালোকক বনোৱাটো মই দেখুৱাব নোৱাৰিলোঁ। তাৰ কাৰণে মই বনালোঁ, কিন্তু বনোৱাটো কেনেকৈ বনাইছিলোঁ সেইটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ।